সদৌ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে মুক্তিৰ দাবীত আৰু বিতৰ্কিত যিগৰাকী মহিলা তনু চাহিৰ গ্ৰেপ্তাৰৰ দাবীত আজি পুৱাৰ ৫ বজাৰ পৰা ১২টাকৈ জাতীয় দল সংগঠনে দুলীয়াজান বন্ধৰ যি কাৰ্যসূচী ৰূপায়ণ কৰিছিলে সেই প্ৰভাৱ ইতিমধ্যে সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ দুলীয়াজানৰ শুকুতা চাৰিআলি অঞ্চলত। এইটোৱে হৈছে দুলীয়াজান তিনিচুকীয়া সংযোগী মূল পথ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন এই স্থানীয় যিসকল মহিলাসকল এনেদৰে আচলতে ওলাই আহিছে আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে যে তিনিচুকীয়াৰ ফালৰ পৰা যিসমূহ গাড়ী ইতিমধ্যে দুলীয়াজানত প্ৰৱেশ কৰিছে সেই গাড়ীসমূহ তেওঁলোকে ইতিমধ্যে বাধা প্ৰদান কৰিছে। ইয়াত পিছফালে আপোনালোকে এই দৃশ্য দেখিবলৈ পাইছে আৰু স্থানীয় মহিলা আছে। মই তেখেতলোকৰ ওচৰলৈ আহিছোঁ। বাইদেউ কি ক'ব, আজি শংকৰজ্যোতি বৰুৱা এতিয়াও কিন্তু জেলত আছে, বৰ্তমানেও কিন্তু যিগৰাকী বিতৰ্কিত মহিলা তনু চাহিক যোৱা ৰাতিলৈকে আৰক্ষীয়ে জেৰা কৰিলে, কিন্তু এতিয়াও আচলতে স্পষ্ট নহয় তেখেতক গ্ৰেপ্তাৰ কৰিছে নে তেখেতক আটক কৰিছে, ক'ত ৰাখিছে এতিয়াও কিন্তু স্পষ্ট নহয়। কি ক'ব এই মুহূৰ্তত? হয়, আমি এই মুহূৰ্তত এইটো কথা ক'ম, আমি কোনো বিনা চৰ্তে আমাক শংকৰজ্যোতি বৰুৱাক আমাক মুক্তি লাগে আৰু যিগৰাকী তনু চাহি তেখেতে আমাৰ অসমীয়া জাতিটোক লৈ যিটো বিতৰ্ক মনোভাৱ লৈ পেলাই তেওঁ যিটো মানে কথা কৈছে, মন্তব্য কৈছে, সেই মন্তব্য অনুসৰি তেওঁক কালি ধৰিছে। হয়, আমি গম পাইছোঁ তেওঁ কৰিছে, কিন্তু তেওঁক এৰেষ্ট কৰি তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰিব লাগে। আমাৰ দাবী সেইটোৱে। আমাৰ গোটেই গাঁৱৰ ৰাইজ আমি আজি ওলাই আহিছোঁ। আজি আমি বন্ধ কাৰ্যসূচী আমি পালন কৰিছোঁ। আমাৰ দাবী এটাই, আমাক বিনা চৰ্তে আমাৰ শংকৰজ্যোতি বৰুৱাক মুক্তি দিব লাগে আৰু তনু চাহিক গ্ৰেপ্তাৰ কৰিব লাগে, গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিব লাগে। সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আপোনালোকে আৰু আপোনালোকক দেখিবলৈ পাইছোঁ যে আপোনালোকে যিসমূহ গাড়ী প্ৰৱেশ কৰিছে দুলীয়াজানত তিনিচুকীয়াৰ দিশৰ পৰা, আপোনালোকে বাধা প্ৰদান কৰিছে। হয় হয়, আমি বাধা প্ৰদান কৰিছোঁ। আজি আমাক যেতিয়ালৈকে আমাৰ তনু চাহিক যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ নকৰিব তেতিয়ালৈকে আমি এই বন্ধ কাৰ্যসূচী পালন কৰি যাম। হয়, আচলতে এয়া আচলতে দুলীয়াজানৰ আজিৰ পৰিৱেশ। ১২টাকৈ জাতীয় দল সংগঠনে পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া যি বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে তাৰে এয়া দৃশ্য আপোনালোকক দেখাই আছোঁ, পোনপটীয়াকৈ দেখাই আছোঁ আপোনালোকক সেই দৃশ্য। ইতিমধ্যে সকলো ৰাইজ ওলাই আহিছে। দুলীয়াজানৰ এই যিকোনো তিনিচুকীয়া দিশৰ পৰা যিসমূহ গাড়ী প্ৰৱেশ কৰিছে সেই প্ৰৱেশ কৰা গাড়ীসমূহ ইতিমধ্যে তেওঁলোকে বাধা প্ৰদান কৰিছে। পুনৰ তেখেতলোকৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ, আৰক্ষীয়ে বাধা প্ৰদান কৰিছে নেকি? আৰক্ষীয়ে আমাক বাধা প্ৰদান কৰিছে। আমাক আমি বাধা দিছোঁ, গাড়ীবিলাক তাহাঁতলোকে গাড়ীবিলাক পঠিয়াই দিছে। আমাৰ গাড়ীবিলাকে ৰখাব নাই কৰা, বন্ধ কৰিবলৈ নাই পৰা। আমাৰ শংকৰজ্যোতিক মুক্তি লাগে আৰু তনু চাহিক গ্ৰেপ্তাৰ কৰিব লাগে, জেল হাজোলৈ প্ৰেৰণ কৰিব লাগে। আমাৰ দাবী এয়াই। হয়, এয়া আচলতে দুলীয়াজানৰ আজিৰ এয়া পৰিৱেশ। আচলতে শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে তেওঁলোকে মুক্তিৰ দাবীত আচলতে এই বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সকলো ৰাইজ আচলতে ওলাইছে। দুলীয়াজানৰ যিসমূহ বাসিন্দা, সেই বাসিন্দাসকলে আচলতে ইয়াত বন্ধৰ যি কাৰ্যসূচী সেয়া আচলতে সৰ্বাত্মক ৰূপে তেওঁলোকে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু যি বন্ধৰ কাৰ্যসূচী সেই বন্ধৰ কাৰ্যসূচী আচলতে যি ৰূপায়ণ কৰিছে তেওঁলোকে এনেদৰে আচলতে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে ৰাজপথত। আৰু এটা কথা ক'বই লাগিব যে এই বন্ধৰ ফলত আচলতে স্তব্ধ হৈ পৰিছে অল ইণ্ডিয়া লিমিটেডৰ যিসমূহ প্ৰশাসনিক যিসমূহ কাৰ্যালয়, সেই কাৰ্যালয়সমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু শংকৰজ্যোতি বৰুৱাৰ মুক্তিৰ দাবীত আচলতে এওঁলোকে পুৱা ৫ বজাৰ পৰা এনেধৰণে বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে।